বিদ্যালয় আমার স্বাভিমান, বরথল বিদ্যালয় আমার স্বাভিমান। বরথল বিদ্যালয় আজি জ্যোতিষ্মান, আজি জ্যোতিষ্মান, বিদ্যার অমিয়া খিচি উঠিছে বাজি পুৱনিতা। বৰথল বিদ্যালয় আজি জ্যোতিষ্মান, আজি জ্যোতিষ্মান, বৰথল বিদ্যালয় আজি জ্যোতিষ্মান, আজি জ্যোতিষ্মান। আমি লুই কলিয়াই গাওঁ আজি মহাৰাজা জয়ন্তীৰ গান, গাওঁ আজি সমস্বৰে মহাৰাজা জয়ন্তীৰ গান। আমি লুই কলিয়াই গাওঁ আজি মহাৰাজা জয়ন্তীৰ ৰাতিপুৱা বোলে কিমান পথ, ডাৱৰে ডাৱৰে এধাৰে সিপালে জেউতি লুকালে নভবা কথাও হঠাতে হয় চাগে, পায়ুহে ৰুৱালো বুজি পোৱাৰ আগতে। ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া। ডাৱৰে ডাৱৰে এধাৰে সিপালে জেউতিও নাইকিয়া। ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বোলে কিমান পথ। জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো। জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো। সপোনত আজি হতবাকস্থ জীৱনৰ পথ আজি বিবরণ, জীবনের যাত্রা তোমাতে বিলীন, তোমাতে বিলীন। রই রই বিনালে নিশায়ে বিনালে রাতিপুৱা বোলে কিমান পথ। ডাৱৰে ডাৱৰে এধাৰে সিপালে জেউতি লুকালে নভবা কথাও হঠাতে হয় চাগে, পায়ুহে ৰুৱালো বুজি পোৱাৰ আগতে। ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা কেতিয়া।
দিনালে ৰাতিপুৱাবলে কিমান পথ My name is Takia Mahmida. I am the ex-student of this school. আজিৰ এই পবিত্ৰ বিদায় বেলাৰ শুভ লগ্নত আপোনাক জনাইছো অশেষ শ্ৰদ্ধা আৰু বিদায় সম্ভাষণ। সকলো শিক্ষক কৰ্মচাৰীৰ কাৰণে বিদায় চিৰসত্য আৰু অৱধাবিত যদিও আমি আপোনাৰ আজিৰ এই বিদায়খনত অতি ব্যথিত। হে গুৰুদেৱ, সময় পাখি লগা কাৰ সদৃশ। গতিশীল সময়ৰ সোঁতত মানৱ জাতিয়ে বিভিন্ন কাৰণত বিভিন্ন সময়ত বিভিন্ন ঠাইলৈ পৰিভ্ৰমী পক্ষীৰ লেখীয়াকৈ গতি কৰিছে। তেনে এক গতিময়ৰ দৰে আপুনিও বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৰে এক প্ৰতিষ্ঠা বিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলিছিল। শিক্ষাদানৰ দৰে মহৎ কাৰ্যত ব্ৰতী হৈ ছাত্ৰ ছাত্ৰীক জ্ঞান চকু দান কৰি তেওঁলোকক জীৱনৰ বাটত প্ৰতিষ্ঠিত হোৱাত সহায় কৰিলে। অৱশেষত প্ৰায় 10 বছৰকাল অধ্যক্ষ পদত অধিষ্ঠিত হৈ স্কুলখনক বিভিন্ন বিষয়ত এক উন্নতিৰ পথত আগবঢ়াই লৈ যায়। তাৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। হে আমাৰ শিক্ষাগুৰু, সুদীৰ্ঘ কৰ্মময় জীৱনৰ পৰিসমাপ্তিত আপোনাক দিবলৈ আমাৰ একো নাই, আছে মাত্ৰ আন্তৰিক শ্ৰদ্ধা, কৃতজ্ঞতা আৰু ধন্যবাদ। আপোনাৰ জীৱনৰ চিন্তাধাৰা, ব্যক্তিত্ব আৰু কৰ্মৰাজিয়ে আমাক সদায় প্ৰেৰণা দি থাকিব। শেষত আপোনাৰ অনাগত ভৱিষ্যত জীৱন মধুময় হওক, আপুনি সুস্বাস্থ্যৰ অধিকাৰী হওক, আপুনি দীৰ্ঘজীৱী হওক, মহান আল্লাহৰ ওচৰত তাকেই কামনা কৰিম। আৰু আমাৰ সকলোৰে বাবে ছাৰৰ দুৱা আশীৰ্বাদ অতিকৈ প্ৰয়োজনীয়। মই ছাৰক ক'ব বিচাৰোঁ যে আপুনি হয়তো আমাৰ এইখন স্কুলৰ পৰা গুচি গৈ আছে, হ'লেও আমাক সদায় নিজৰ ছাত্ৰ ছাত্ৰী হিচাপে মৰম দি থাকিব, আহি থাকিব এইখন বিদ্যালয়ত, আৰু আপুনি সদায় আমাৰ কাৰণে দুৱা কৰিব।
মাতি শুনে তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জনে তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত চকুতে তোমাৰ চালে পোনা তৰি দি থকামে চুব খুজিলে মোৰ দুহাতে থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা আৰু মোৰ প্ৰিয় সহপাঠীসকল আজিৰ এই দিনটো আমাৰ সকলোৰে বাবে এক বিশেষ দিন আজিৰ দিনটোত আমি বিদায় জনাই আছো আমাৰ অধ্যক্ষ মহোদয় ছাৰ আপুনি কেৱল এটা পদবীধাৰী ব্যক্তি নহয় আপুনি আছিল আমাৰ স্কুলখনৰ আত্মা আমাৰ সকলোৰে পথ প্ৰদৰ্শক আপোনাৰ নেতৃত্বত আমি শৃংখলা কঠোৰ পৰিশ্ৰম আৰু নৈতিকতাৰ পাঠ শিকিছিলো আপুনি সদায় আমাৰ সমস্যাবোৰ শুনিছিল আমাৰ চিন্তাক সন্মান কৰিছিল আৰু আমাৰ প্ৰতিটো সফলতাৰ পিছত নিঃশব্দে থিয় আছিল আপুনি যিমান আগ্ৰহেৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলোৱে আপোনাৰ পৰা কিবা এটা হ'লেও শিকিছে আপুনি যি স্নেহ আৰু মৰমেৰে ৰাজহুৱা জীৱনত নিজৰ দায়িত্ব পালন কৰিলে সেই মৰমেৰে আপুনি আমাৰ মনত শিক্ষক শিক্ষয়িত্ৰীবৃন্দু সন্মানীয় অতিথিবৃন্দু আৰু মোৰ ডাঙৰ বৈদ্য ভাইটিসকল আৰু মোৰ মৰমৰ সহপাঠী বন্ধু বান্ধৱীসকল আজি আমি ইয়াত উপস্থিত হৈছো আমাৰ হৃদয় আৰু মনত অমূল্য চিন ৰাখি যোৱা এগৰাকী শিক্ষক মাননীয় আব্দুল কুদ্দুছ ছাৰ আমাৰ অধ্যক্ষ মহোদয় আমি চিন্তা নকৰাকৈ থাকিব নোৱাৰো আমাৰ শিক্ষাদানৰ প্ৰতি আপোনাৰ নিষ্ঠা আবেগ আৰু অটল দায়বদ্ধতাই সঁচাকৈয়ে প্ৰেৰণাদায়ক হৈ পৰিছে আপুনি কেৱল জ্ঞান প্ৰদান কৰাই নহয় আমাৰ মাজত এনে মূলবোধৰ বীজ সিঁচিছে যিয়ে আমাক গোটেই জীৱনত পথ প্ৰদৰ্শন কৰিব অধ্যক্ষ মহোদয় যিয়ে আমাৰ জীৱনত শিক্ষাৰ দিয়ে পথ প্ৰদৰ্শক হৈ আছিল আজি আমি সেইজনক বিদায় জনাবলগীয়া হৈছো মাননীয় অধ্যক্ষ কেৱল আমাক পঢ়ুৱাই নাছিল তেওঁ আমাৰ জীৱনৰ প্ৰতিটো সমস্যাত পথ দেখুৱাইছিল তেওঁৰ অধ্যৱসায় স্নেহ আৰু ধৈৰ্যই আমাৰ মাজত এক বিশেষ স্থান দখল কৰিছে I am Dimtal, student of Science Stream Class 11. Actually, today is a very sorrowful and emotional day for all of us because our principal sir is retiring. It is really a sad moment for the whole school because our principal sir is separating from us. Personally, I want to say that sir, I really miss it. You have always whenever I needed support. Sometimes he scolded me, even beat me a little. But I know, sir, he did it only for my goodness and my future. Sir, you are not just a principal sir to us. You are like a father figure, a guider, and
a true inspiration. জানি কেন আজকে আমরা এখানে একত্রিত হয়েছি। আজকের দিনটি সত্যি একটি বেদনার দিন, একটি মন খারাপের দিন। আজ আমাদের সকলের প্রিয় শ্রদ্ধেয় আব্দুল কুদ্দুস স্যারের কর্মজীবনের পরিসমাপ্তির দিন, একটি বহতা নদীর জীবনে হঠাৎ ছন্দ পতনের দিন, যে দিনটি আমরা কেউ কখনো প্রত্যাশা করিনি। বিদায় জিনিসটা বড় বেদনার, বিদায় বড় কষ্টের। তাই অত্যন্ত দুঃখ বরাকান্ত মন নিয়ে বলতে হচ্ছে, আজ আমাদের স্যারের বিদায়ের আনুষ্ঠানিকতা মাত্র। যদিও আমি মনে করি এটা একটা বিদায়ের আনুষ্ঠানিকতা মাত্র, কারণ মন থেকে চিরতরে বিদায় দেওয়া কিংবা চিরচরিতভাবে সেই মানুষটাকে তার চেনা সঙ্গে আর খুঁজে পাবো না। প্রতিনিয়ত স্কুলে তার আসা যাওয়া আর হবে না, পড়ানোর জন্য বকুনি ভালোবাসা স্নেহ আর কখনো পাবো না। কিন্তু পরক্ষণেই মনে হয় বিদায় তো প্রতিটি মানুষের জীবনের স্বাভাবিক ও অবিচ্যুত একটি অংশ। স্যার চলে গেলেও স্যারের সঙ্গে অসংখ্য স্মৃতি মনের মাঝে বেশি উঠবে। আপনিও আপনার যোগ্যতার সময় ও শ্রম দিয়ে ছাত্রছাত্রীদের প্রতি পথ দেখিয়েছেন, অত্যন্ত প্রিয় হয়ে উঠেছেন ছাত্রছাত্রীদের প্রতি আপনার অনুশাসন। পরক্ষণেই তাদের প্রতি আপনার অপরিসীম ভালোবাসা, আপনার সমানুবর্তিতা, আপনার কর্মনিষ্ঠা, আপনার চলাফেরা, আপনার আদর্শ ও সৌহার্দ্য সত্যি আমাদের মতো ভুল করেছি হয়তো, সেই সমস্ত ভুলগুলো আপনজন ভেবে ক্ষমা করে দেবেন। পরিশেষে কবিগুরু রবীন্দ্রনাথ ঠাকুরের কয়েকটি লাইন, যেতে নাহি দেব হাই তবুও যেতে দিতে হয়, তবুও চলে যায়। সকলকে অসংখ্য ধন্যবাদ জানিয়ে একটি জাপানি প্রবাদ বলে আমি আমার বক্তব্য শেষ করি। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। সকলোকে নমস্কাৰ জনাইছোঁ। আজি মোৰ বিদায় বেলিকাত তোমালোকে মোৰ কাৰণে ইমান সময় দিছা, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই বিদায় সভাত উপস্থিত হোৱা আমাৰ বিদ্যালয়ৰ CMDCৰ সন্মানীয় সভাপতি আনোৱাৰ হোসেন ডাঙৰীয়া, আমাৰ বিদ্যালয়ৰ শ্ৰদ্ধা শিক্ষকগুৰুসকল, কৰ্মচাৰীসকলৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰেৰণাতে মই শান্তি লাভ কৰিছোঁ, মই সুস্থ হৈ আছোঁ। এনেকুৱা বহুত মানুহ বহুত দেখিছোঁ সুস্থ নহয়, কিন্তু মই সুস্থ তোমালোকৰ আশীৰ্বাদত। যিয়ে নহওক, আজি তোমালোকে যি মোৰ সন্মান যাচিছা, আচলতে ইমান কাম মই কৰা নাই। তোমালোকে মই কৰাতকৈ বহুত বেছি সন্মান যাচি দিছা। যিয়ে নহওক, মই আনন্দিত আপ্লুত। তোমালোক মই ধন্যবাদ জনাইছোঁ, মোৰ অন্তৰৰ পৰা হিয়া ভৰা ওলগ জনাইছোঁ তোমালোকক। আৰু তোমালোকে যিমান মোৰ সন্মান দিছা, আজি প্ৰায় 100 মান গামোচা দিছা। তোমালোকক মই দোৱা কৰোঁ, তোমালোকে 100টা ষ্টেপ তুমি আগুৱাই যোৱা। আৰু আজি যিখিনি গামোচা মোক তোমালোকে নাচিছা, আমাৰ বিদ্যালয়ত বহুত শিক্ষাবিদ আহে, বহুত অফিচাৰ আহে, আমাৰ বহুত গামোচাৰ দৰকাৰ হয়। বৰ্তমান এখন সুনাম এটা আছে যে আমাৰ বিদ্যালয়ত আলহী আহিলে আলহীক আলপৈচান ভালকৈ কৰে, এটা সুনাম আছে। বৰ্তমান মাধ্যমিক বিদ্যালয়ৰ মৰিগাঁও জিলাত বা ডিষ্ট্ৰিক্টত এটা ষ্টেটতো সুনাম আছে। কালি আমাৰ বাকবলৈ কৈছে যে আমাৰ প্ৰিন্সিপালজন ৰিটায়াৰ হ'ব। সেৱাত কাউন্সিলত কেইবাজন মানুহ আছে, কি এজন যাবগৈ নেকি? নিশ্চয় কিছু মোৰ ভাল পাইছে। গতিকে আজি তোমালোকে যিখিনি মোক সন্মান যাচিছা, গামোচাই হওক, এই 100 গামোচাখিনি আমাৰ আলহীসকল আহিব, তাত দৰকাৰ হ'ব। এই আলহী 100খিনি গামোচা মই আজি তোমালোকক আমাৰ বিদ্যালয়ত উৎসৰ্গা কৰি দিছোঁ। মই তোমালোকে হয়তো মোক নাজানা হৈছে, অৰিজিনেল মই ক'ৰ মানুহ কি নাজানা, তথাপি কৈ দিওঁ, থুলমূলকৈ কৈ দিছোঁ। মোৰ আচল ঘৰ ডুমডুমীয়া জাৰামাৰী। বহুত এইফালৰ ছাত্ৰ ছাত্ৰী আমাৰ আছে থাকে। যেতিয়া চাকৰি হোৱাৰ পিছত ডুমডুমীয়া বালিঘাটৰ পৰা মেট্ৰিক পাছ কৰিছোঁ 1982। নগাঁও এডিবি কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছায়েন্স পাছ কৰিছিলোঁ। নগাঁও এডিবি কলেজ মই এখন পঢ়ি থকা অৱস্থাত BSc পাছ কৰাৰ পাৰ্ট 1 পাছ কৰাৰ পিছত আলিনাগনি
আলিটেগুন এখন স্কুল এম ই স্কুলত মই 6 মাহ চাকৰি কৰিছিলোঁ সেই বিদ্যালয়ৰ পৰা যেদিন মই গুচি আহিম সেইদিন এনেকুৱা এটা পৰিৱেশ হৈছিল তাৰপিছত মই বিএড পাছ কৰি 1993 দুৰ্নবী আলিগড় হাইকন হাই স্কুলত আমি আৰ্টছ টিম খুলিছিলোঁ তাতে জিঅ'গ্ৰাফিটো মোৰ আছিল 1 বছৰ কৰাৰ পিছত তাৰ পৰা গুচি আহিলোঁ ডাইৰেক্ট যেতিয়া পোষ্ট হ'ল 1994 এই পোষ্টটোত মোৰ যথেষ্ট অৱদান আছিল আমাৰ মজিবুৰ ৰহমান ছাৰ প্ৰফেচাৰ মজিবুৰ ৰহমান ছাৰ তেতিয়াৰ দিনত শিক্ষাবিদ এডুকেশ্যন মিনিষ্টাৰ আছে গৌতম বৰা ডাঙৰীয়া তেখেতে মোৰ যথেষ্ট সহায় কৰিছিল ইয়াত আহিলোঁ প্ৰায় 22-23 বছৰ ইয়াত চাকৰি কৰিলোঁ সাবজেক্ট টিচাৰ তোমালোকৰ প্ৰতি ইমান মোৰ মৰম নাছিল কাৰণ মই তোমালোকৰ ইমান কাষত চাপিব পৰা নাছিলোঁ বা তোমালোকৰ মোৰ ইমান কাষ চাপি নাছিলা তেতিয়া অধ্যক্ষ হৈ গ'লোঁ মইতো ইচ্ছাই নাছিলোঁ মোৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিছিলোঁ মই যে অধ্যক্ষ হ'লোঁ গভৰ্ণমেণ্টে মোক এপইণ্টমেণ্ট দি দিলে কুমৰীগাঁও দিলে মই ইচ্ছাৰ বিৰুদ্ধে হৈ পেলাই প্ৰেছাৰত কৰি মই লৈছিলোঁ লোৱাৰ পিছত দেখিলোঁ যে এইখন দেশখন বেলেগ লগত আমি ক'ত আছোঁ আমি দৰমহা কৰিছোঁ খাইছোঁ চাকৰি কৰিছোঁ এইটোতো আমাৰ কৰ্তব্য নহয় আজি আমাৰ জাত আমাৰ ল'ৰা ছোৱালী কোনফালে গৈছে এইটো মোৰ বিবেকত আহি গ'ল যে আমাৰ ল'ৰা ছোৱালী যে কোনফালে গৈছে আমাৰ ল'ৰা ছোৱালী ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব IAS অফিচাৰ হ'ব লাগিব গতিকে এইখিনিৰ কাৰণে আমাৰ কোৱালিটি এডুকেশ্যন লাগিব তাৰ মোৰ মনত একদম জাগি উঠিছে তাৰপিছত আমি এই ল'ৰা ছোৱালীক তোমালোকক মই আপোন কৰি লৈছোঁ বলতে কৈছে যে ইমান ল'ৰা ছোৱালীবিলাক আপোন সৰু ল'ৰা ছোৱালী আপোনাৰ কাষত অফিচত আহি পেলাই আহিছে কিয় কৈছে সেইটোৱেইতো কথা আগৰ প্ৰিন্সিপালজন তো ওচৰত পোৱা নাছিল নহয় এইটো কথা আগৰ প্ৰিন্সিপালজন এনেকৈ মৰমত লোৱা নাছিল মই মৰমৰ শাসন দিওঁ মই কঠোৰ শাসন কৰোঁ মাৰপিট কৰোঁ হয়নে নহয় খানা নাখালে মাৰপিট কৰোঁ এজন গাৰ্জেনে মোক ফোন কৰি কৈছিল ছাৰ মোৰ ছোৱালীজনী ৰাতি চিঞৰি উঠিছে মই কি হ'ল কিয় কৈছে প্ৰিন্সিপাল ছাৰ মোক মাৰিব আহিছে তাৰমানে মই কিমান কঠোৰ আৰু মৰমত মই বহুত হেৰি গতিকে এই বিদায়বিলাক মোৰ কথা বেছি নাই এইটো কৈছোঁ যে 1918 চন মান হ'ব মোৰ ঢিং ৰত্নভৱনত এখন মেট্ৰিক HSLC পাছ কৰা মৰিগাঁও আৰু নগাঁও জিলাৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাব তাত আছিল কেইবাজন MLA আছিল মিনিষ্টাৰ আছিল 2খন জিলাৰ IAS অফিচাৰ আছিল ডাঙৰ ডাঙৰ মানুহ আছিল তাতে মোক চমুকৈ দুটামান কথা ক'ব দিছিল তো মই কৈছিলোঁ ছাত্ৰ ছাত্ৰীবিলাক কোৱাৰ পিছত মই কৈছিলোঁ যে মোৰ 1602টা সন্তান ইট ইজ পচিবল এজন মানুহৰ 1602টা সন্তান হ'ব পাৰে নেকি তো চবেই হাঁহিছে মই পাৰে কেনেকৈ কৈছে যে মই যিখন হায়াৰ ছেকেণ্ডেৰীত মই প্ৰিন্সিপাল হৈছোঁ তাত 1600 ল'ৰা ছোৱালী আছে আৰু মোৰ 2টা ল'ৰা আছে গতিকে কিমান 1602 হ'লো নহয় গতিকে 1602 ল'ৰা ছোৱালী মই তেতিয়া কৈছিলোঁ মই মোৰ নিজৰ ল'ৰা ছোৱালীক যেনেকৈ চাইছোঁ তোমালোকক মই একেই যাতকৈ বোলে মোৰ ল'ৰা ছোৱালীক সময় দিব পৰা নাই কিন্তু তোমালোকক মই বেছি সময় দিছোঁ মোৰ 2টাই সন্তান ডাঙৰ ল'ৰাটো গুৱাহাটী ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি ছফ্টৱেৰ ইঞ্জিনিয়াৰ পঢ়ি আছে এইবাৰ ওলাব আৰু সৰু ল'ৰাটো 2বাৰ ধৰি মেডিকেল নীট দি আছে পোৱা নাই যদি তোমালোকে দোৱা কৰিবা যদি হয় ৰাইজৰ খেদমত কৰা নিশ্চয় পাব তো কথা হ'ল মানে কি শিক্ষা হৈছে জ্ঞান জ্ঞান হৈছে পোহৰ এডুকেশ্যন হৈছে যে এডুকেশ্যন ইজ এ লং লাইফ প্ৰচেছ ইট ইজ এ লাইফ তোমালোকে শিক্ষা বুলি মানিবা ধন্য বুলি মানিবা সেইকাৰণে কৈছোঁ যে মই প্ৰায় কৈ থাকোঁ যে জীৱনত সফলতা অৰ্জন কৰিবলৈ 3টা বস্তুৰ খুবেই প্ৰয়োজন এক হৈছে কি তোমাৰ জীৱনৰ লক্ষ্য বান্ধি লোৱা তুমি কি হ'বা ডক্টৰ হ'বা DC হ'বা SDC হ'বা টিচাৰ হ'বা উকিল হ'বা এনেকুৱা এটা লক্ষ্য বান্ধি লোৱাৰ পিছত তুমি কঠোৰ পৰিশ্ৰম কৰিবলৈ মই প্ৰায় কৈ থাকোঁ মোৰ জেঠেই ল'ৰাজন গুৱাহাটী মেডিকেলত টপ 10 হৈ আছিল সি কৈছে যে আংকুল মই 18 ঘণ্টা পঢ়োঁ মই তোমালোকে কৰিব 18 ঘণ্টা পঢ়ি পাইছেনে চায়েন্সৰ ল'ৰাখিনি পঢ়ি পাইছে 18 ঘণ্টা মেডিকেল পঢ়িলে মেডিকেল নীট দিবা 18 ঘণ্টা পঢ়ি পাইছা এই ল'ৰাজনে মোৰ যদি এজন স্পেচিয়েলিষ্ট ডক্টৰ এটা কিডনি ট্ৰান্সপ্লান্টেশ্যন কৰে নগাঁও যে কামাল আছে নগাঁও যে 1 নম্বৰ টপত আছে ডক্টৰ তেওঁ কৈছে মই 18 ঘণ্টা পঢ়োঁ তোমালোকে কথা নাপাতিবা আজি মোৰ তোমালোকৰ কাৰণে মোৰ ন্যায় বাহন কথা নাপাতিবা কৈছে মই 18 ঘণ্টা পঢ়োঁ তোমালোকে কেই ঘণ্টা পঢ়া গতিকে 1 নম্বৰ বান্ধি ল'ব 2 নম্বৰ হৈছে কঠোৰ পৰিশ্ৰম কৰিব লাগিব মই ডক্টৰ হ'ম মই DC হ'ম মই ইঞ্জিনিয়াৰ হ'ম মই উকিল হ'ম টিচাৰ হ'ম এই এলাপেচা 2 ঘণ্টা 4 ঘণ্টা পঢ়িলে নহ'ব 18 ঘণ্টা 12 ঘণ্টা 15 ঘণ্টা পঢ়িব লাগিব সকলো মই জানো তোমালোকৰ সকলো ছাত্ৰ ছাত্ৰী মেধাৱী সকলোৰে ব্ৰেইন আছে খালি তোমালোকে কষ্টটো কম কৰা মোৰ এটা অনুৰোধ থাকিল তোমালোকে কষ্ট কৰিবা সফল হ'বা 3 নম্বৰ মই কৈছোঁ যে শিক্ষাগুৰু আৰু পিতৃ মাতৃ আৰু জ্যেষ্ঠজনৰ প্ৰতি ভক্ত হ'বা তোমালোকে পিতৃ মাতৃৰ অবাধ্য নহ'বা পিতৃ মাতৃৰ অবাধ্য হ'লে তুমি লাগিলে DC হোৱা ইঞ্জিনিয়াৰ হোৱা ডক্টৰ হোৱা জীৱনত সফল হ'ব নোৱাৰিবা শিক্ষাগুৰুৰ অবাধ্য নহ'বা ছাৰে হোমৱৰ্ক কৰি গৈছে তো হোমৱৰ্ক কৰি দিবা
ছাৰে কিবা পাৰ্ট পঢ়িব আহিছে সেইটো তোমাৰ সময়তে পঢ়ি ল'বা তুমি ছাকচেছ হৈ যাবা আজি যিখিনি আলোচনা স্কুলত হৈছে ছাৰে যিখিনি পঢ়াইছে সেইখিনি ঘৰত গৈ তোমাৰ দেউতাৰ লগত আলোচনা কৰিবা মাকৰ লগত আলোচনা কৰিবা ছাৰে আমাৰ এইখিনি কথা এইটো কৈছে এইখিনি পঢ়িছে ঠিক তেনেকৈ তোমাৰ মা দেউতাকে যিখিনি কথা আলোচনা কৰিব সেইখিনি কিবা ছাৰৰ লগত শ্বেয়াৰ কৰিবা তাতে তুমি সফল হৈ যাবা গতিকে সফল যেনে ডক্টৰ APJ আব্দুল কালাম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এইবিলাক সফল ব্যক্তি এইবিলাক সফল এনেই হোৱা নাই কঠোৰ পৰিশ্ৰম কৰিছে কঠোৰৰ পৰা কঠোৰ পৰিশ্ৰম কৰি আহিছে গতিকে তোমালোকে আশীৰ্বাদ থাকিল তোমালোকে কঠোৰ পৰিশ্ৰম কৰিবা আৰু এইখন বিদ্যালয় 1900 কিমান চনত স্থাপিত হৈছিল 1947 চনত স্থাপিত হৈছিল নহয় আমি এই 75 বছৰীয়া মহাৰাজা জয়ন্তী প্লেটিনাম জুবিলি পাতিলো আমি এই যে প্ৰায় 60 লাখ টকা আমি কালেকশ্যন কৰিলো কোনো বাহিৰৰ পৰা কোনো কালেকশ্যন আমি কৰা নাই আমি তোমালোকৰ দৰে ছাত্ৰৰ পৰা কালেকশ্যন কৰিছিল তেওঁলোকে এটা অফিচাৰ ডাঙৰ ডাঙৰ ডক্টৰ ডাঙৰ ডাঙৰ অফিচাৰ এটা ডিষ্ট্ৰিক্ট প্ৰজেক্ট অফিচাৰ ডিষ্ট্ৰিক্টৰ এটা মালিক গুৱাহাটী এখন চিটিত আমাৰ এজন ল'ৰা হেড হৈ আছে আমি আচৰিত কৈছোঁ আমি আপ্লুত হৈছোঁ আন্দোলন হৈছে আনন্দিত হৈ গৈছে আমাৰ ছাত্ৰ ইমান ডাঙৰ ডাঙৰ অফিচাৰ হৈছে আমি 75 ইয়াৰত পাতিব যাম মই আশা ৰাখিছোঁ 100 বছৰ যেতিয়া হ'ব 100 বাৰ্ষিকী হ'ব 100 বছৰ এইখন স্কুলে বাগৰিব বস্তু গৰিব নাই পাব নাই তেতিয়া তোমালোকে এজন এজন ডাঙৰ অফিচাৰ হ'বা তোমালোকে সেই 100 বছৰীয়া তোমালোকে কোনোবাই ক'ব যে মই 5 লাখ টকা দান দিম আমাৰ এজন এজন ডক্টৰে 2 লাখ টকা আমাৰ অফাৰ কৰিছে প্লেটিনাম জুবিলি তোমালোকে তেতিয়া দিনত 5 লাখ টকা দান দিছে মই ছাৰ মই এজন ডাঙৰ অফিচাৰ মই 5 লাখ টকা ডনেশ্যন কৰিম আমি শতবাৰ্ষিকী কৰিম শতবাৰ্ষিকী আন্দোলন আলোচনা কৰিম এই অঞ্চলৰ হেৰি ইতিহাস থাকিব কৰিবা ঠিক আছে লগতে এইখন বিদ্যালয় 1947 চনত স্থাপন হৈছিল কিন্তু দুখৰভাৱে আজিলৈকে ষ্টেণ্ড কৰা নাই আজিলৈকে ষ্টেণ্ড কোনে কৰিব মই যিখন বিদ্যালয়ত বৰ্তমান নুমলী বালিসত্ৰ হাইস্কুল পাছ কৰিছিলোঁ তাৰ পৰা 2জন মানুহ ষ্টেণ্ড কৰিছিল এজন পবিত্ৰ ৰয় তেখেত জাগিৰোড পেপাৰ মিলৰ পৰা মেনেজাৰ হৈ ৰিটায়াৰ হৈছিল আৰু এজন মুজিবুৰ ৰহমান বৰ্তমান আমেৰিকাত আছে IIT ইঞ্জিনিয়াৰ মুজিবুৰ ৰহমান বৰ্তমান 5 লাখ টকা দৰমহা আমাৰ নিচিনা 5জন ইঞ্জিনিয়াৰ প্ৰিন্সিপালৰ দৰমহাটো অকলে পায় 5 লাখ টকা দৰমহা পায় সেইখিনি ভাবিছে সেইখিনি টকা কি খালি তেওঁ নিজৰ কাৰণে নহয় দেশৰ কাৰণে নিজৰ জাতৰ কাৰণে মানুহৰ আমাৰ ষ্টেণ্ড কৰাৰ কাৰণে মই নোৱাৰিলোঁ মই বহুত চেষ্টা কৰিছোঁ নোৱাৰিলোঁ এইবাৰ মই ক্লাছ 6 বিত কেইজনমান ল'ৰা মই এডমিশ্যন নিজ হাতে মই এডমিশ্যন দিছোঁ ক্লাছ বিত কেইজনমান ল'ৰাক মই নিজ হাতে এডমিশ্যন দিছোঁ ভাবিছোঁ এই ক্লাছটোৱে এসময়ত গৈ ষ্টেণ্ড কৰিব আৰু এই ক্লাছ 5 6 কৰি আছে 6 পৰা 10 লৈ যোৱালৈকে এই ক্লাছটো মই তদাৰক কৰিম কেইটামান ল'ৰা আছে মই দেখিছোঁ তেওঁলোকৰ কেইটামান ল'ৰা আছে ছোৱালী আছে সিহঁতৰ হেৰি আছে জ্ঞান আছে বুদ্ধি আছে যদি চেষ্টা কৰে ষ্টেণ্ড কৰিব আজিকালি ষ্টেণ্ড নাথাকে কিন্তু 90+ হ'লে হৈ যাব 90 কোনোবাই যদি 90+ পাইছে ষ্টেণ্ডৰ পজিশ্যন দিয়া হয় তোমালোকে কি কৰিবা ঠিক আছে লগতে কবি ৰবীন্দ্ৰনাথ ডাঙৰীয়াই কৈছে কবি ৰবীন্দ্ৰনাথে কৈছে এমন জীৱন কৰিবে গঠন মৰিলে হাসিবা তুমি কাঁদিবা ভুৱন এনেকুৱা এটা জীৱন গঠন কৰিব লাগিব যে মৰাৰ সময়ত তুমি হাঁহি যাব আই এম সাকসেস আমি সাকসেসফুল ম্যান অফ সাকসেস হ্যাঁ আৰু হাঁহি যাব আৰু দুনিয়াৰ মানুহে কান্দি থাকিব আজি দুনিয়াৰ মানুহে কান্দি থাকিব এনেকুৱা জীৱন কৰিব লাগিব এনেকুৱা জীৱন গঠন কৰিব লাগিব এনেকুৱা জীৱন যদি গঠন কৰা তুমি সফল হোৱা আমাৰ দেহবাহী সফল হ'ব আমাৰ গাঁওখন সফল হ'ব তো হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম এই কথাই কৈছে যে এইজন ব্যক্তি উত্তম ব্যক্তি যাৰ চৰিত্ৰ উত্তম তুমি যেই নোহোৱা চৰিত্ৰ উত্তম হ'ব লাগিব তুমি ডক্টৰ হোৱা ইঞ্জিনিয়াৰ হোৱা ছাত্ৰ হোৱা টিচাৰ হোৱা যেই নোহোৱা তোমাৰ নৈতিক চৰিত্ৰৰ স্খলন ঘটিছে নহ'ব আজি আমি স্কাউট গাইড কৰি স্কাউট গাইড ল'ৰাকে মানে তেওঁলোকৰ ডিচিপ্লিন চৰিত্ৰৱান তাৰপিছত ষ্টাডিত সেই তেওঁলোকৰ মানে শাৰীৰিক মানসিক আৰ্থিকভাৱে সফল হৈ গৈছে স্কাউট গাইড ল'ৰাবিলাকে সফল হৈ আছে স্কাউট গাইডৰ নেতৃত্ব কৰিছে আমাৰ পৰিচালক ছাৰে সেইখিনিক আগুৱাই নিয়ে তোমালোকক আগুৱাই নিব গতিকে মই কৈছোঁ তোমালোক চাৰিত্ৰিক ফালৰ পৰা শুদ্ধ হ'বা আজি ল'ৰা হৈছে ডাঙৰ হ'বা চাকৰি বা বিয়া বাৰু কৰিব ছোৱালী হৈছে ছোৱালীক চবে কোনো ঘৰত থাকে নেকি অপ্ৰিয় হ'লেতো কথা ছোৱালী হৈছে লিখা পঢ়ি কাম কৰিবা ডাঙৰ হ'বা তাৰপিছত কোনোবালৈ বিয়া এটা দিব যদি চৰিত্ৰৱান হোৱা তেতিয়াহ'লে এটা সুন্দৰ ঘৰ পাবা সুন্দৰ এটা জয় পাবা মোৰ মাজতে এজনী ছোৱালী বিয়া হৈ গৈছে এই দাঁতিয়ালগুৰি এই ছোৱালীজনী মই বহুত ভাল পাওঁ ছোৱালীজনী বহুত ভাল দেখাত ধুনীয়া ধুনীয়া মই হেৰি ৰাখিছোঁ ছোৱালীজনী গ্ৰেজুৱেট হ'লে মই যে ডক্টৰ ইঞ্জিনিয়াৰ মানে ভাল চাই পেলাই এটা ল'ৰা ছোৱালীলৈ বিয়া দিম মাজত শুনি ছোৱালীৰ লগৰ ল'ৰাটো লৈ পেলাই গুচি গ'ল বিয়া হৈ গ'ল তাৰপিছত মই বৰৰ বজাৰত পালোঁ ল'ৰাটোক পালোঁ ল'ৰাটোক তুমি আমাৰ ছোৱালী তাইৰ ছাত্ৰ বিয়া পাতিছা ঠিক আছে ভাল কথা তোমাৰ দেউতাই কি কৰে
কৈছে স্যার খেতি কৰে তোমার দেউতা খেতি কৰে তুমি বাপেকৰ ওপৰত হোটেলত খোৱা ন এইজনীক বিয়া পাতি তুমি কি খোৱাবা তুমি যে এইজনী বিয়া পাতি আনিছা কিবা এইজনীক লিপষ্টিক কাপোৰ চাপোৰ কিবা মানে বস্তু দিব পাৰিবা নেকি এতিয়া মই শুনিছো কৈছে ছোৱালীজনীৰ কান্দিছে কয় মই ভুল কৰিলো এতিয়া কান্দি লাভ নাই গতিকে মা বাবাকে পঢ়াইছে লিখা পঢ়া কৰাইছে বিয়া বাৰু কৰাব চাকৰি সুন্দৰ হ'ব সব কৰিব মা বাবাকলৈ অপেক্ষা কৰিবা ঠিক আছে গতিকে সময় যথেষ্ট হৈছে অহাকালি মই এখন আজি যেনেকৈ তোমালোক ছবি আহিছা অহাকালি মই এজন শিক্ষাবিদ মাতিম অহাকালি মই এজন শিক্ষাবিদ একদম ষ্টেজত মাতি আনিম তেওঁ তোমালোকৰ উদ্দেশ্যে এটা ভাষণ দিব কালি যোৱাকালি এজন মানুহ আহিছিল যিখিনি অলপ কম ভাষণ দিছে কিন্তু গুৰুত্ব বহুত বেছি সেইখিনি কৈছে সমজদাৰো কলি ইশাৰাই কাফি হয় না সমজদাৰো কলি ইশাৰাই কাফি কোনোবাই যদি মানি গৈছে দুটা কথাতে ডাঙৰ মানুহ হৈ যাব আৰু কোনোবা যদি মানা নাই গোটেই জীৱন ভাষণ দি থাকিব কৈছে গোটেই ৰাতি ৰামায়ণ পঢ়িলো সুধিছে ৰাতিপুৱা সুধিছে সীতা গুণ কৈছে ৰামৰ বাবে গোটেই ৰাতি ৰামায়ণ পঢ়িলো সীতা ৰামৰ বাবে কৈছে নেকি হোৱা নাই গতিকে তোমাৰ মহাভাৰত ৰামায়ণ এইবিলাক পঢ়িছা সদায় ধৰ্মৰ সদায় জয় হয় হিন্দু ধৰ্মই হওক ইছলাম ধৰ্মই হওক খ্ৰীষ্টান ধৰ্মৰ সদায় তোমালোক ধৰ্মত থাকিবা তো তোমাৰ বেছি দেৰি নকৰো ল'ৰা ছোৱালী কষ্ট পাইছে মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা যদি কেতিয়াবা পৰিলে মনত মোৰ আবেলি নদীৰ পাৰত আকাশৰ তৰাৰ মাজত আৰু বিচাৰি পাবা তোমাৰ বুকুৰ মাজত প্ৰতিলিপি ডায়েৰীৰ পাতত তোমাৰ উশাহৰ গহনা
ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি স্মৃতিয়ে ক'বগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী পাৰিবানে তুমি সিদিনা হাঁহিব অতীতৰ ছবিবোৰ লাগি কৰিব মই নোহোৱাৰ বাতৰি শুনি মই নথকাৰ কাহিনী জানি খঙেৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি স্মৃতিয়ে ক'বগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী আমাৰ SMBCৰ সন্মানীয় সভাপতি সদস্যসকল এছিয়াছ ফাইনেল পৰীক্ষা কেন্দ্ৰৰ সদস্যসকল এছিয়াছ ফাইনেল পৰীক্ষা কেন্দ্ৰৰ সদস্যসকল আমাৰ মাতৃগোটৰ সদস্যসকল নিমন্ত্ৰিত অতিথিসকল আজি সুদীৰ্ঘ মই 32 বছৰ চাকৰি কৰাৰ পিছত আজি অৱসৰ লৈছোঁ অহাকালি অৱসৰ ল'ম এতিয়ালৈকে এটা নিমন্ত্ৰণ আপোনালোকক দিছোঁ মই অতি আনন্দিত হৈছে আপোনালোকে নিমন্ত্ৰণ ৰক্ষা কৰিছে গতিকে এই সহযোগিতাই আপোনালোকে যথেষ্ট দিছে কিন্তু কম ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট অনাৰ দিছে গতিকে এতিয়া মোৰ তৰফৰ পৰা যথেষ্ট পৰিমাণৰ এটা সম্বৰ্ধনা মই আগবঢ়াইছোঁ সম্বৰ্ধনা আগবঢ়োৱা আমাৰ জ্যেষ্ঠ শিক্ষক আজি সকলো দিনা নিশ্চয় বাগৰি আঘোণৰ কুঁৱৰী শৰীৰত সিপাৰে আমাৰ পুৰণি সাধুবোৰ সুৰি পাবানে নিজকে সপোন আদৰা তমসা জোনাকৰ এঙাৰ পাবা সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি নতুন আদৰি কুঁহি পাত পাহৰি ৰ'দ আকাশ চুবলে কচিল আলহী ধুমুহাত সাৱতি প্ৰতিভাত পাবানে যাযাবৰ খৰা পাতে তোমাৰ ক'বহি মোৰে কথা সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি স্মৃতিয়ে ক'বগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী পাৰিবানে তুমি
সিদিনা হাঁহিব অতীতৰ ছবিবোৰ লাগি কৰিব মই নোহোৱাৰ বাতৰি শুনি মই নথকাৰ কাহিনী জানি খঙিৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি স্মৃতিয়ে ক'বগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী আজি বিদায় মুহূৰ্তত পূজা চৰকাৰী কামত বিদায় চৰকাৰে দিছে আমি দুনিয়াৰ পৰা যেতিয়া আমাৰ স্কুল হৈ গ'ল তাৰপিছত মই আমি সুদূৰ প্ৰায় 22 বছৰ 23 বছৰমান চাহ বেয়া শিক্ষক হিচাপে কাম কৰিলোঁ তো এই 22 বছৰত যিখিনি কৰিলোঁ এতিয়া প্ৰিন্সিপাল 2016 চনৰ ছাৰৰ পিছতে মই 2016 চনৰ অক্টোবৰ মাহত মই প্ৰিন্সিপালৰ দায়িত্ব পাইছিলোঁ আৰু এতিয়া অক্টোবৰ মাহৰ 31 তাৰিখে ৰিটায়াৰ হ'ল সুদূৰ 9 বছৰ কাল কিন্তু সেই 22 বছৰ যে কৰিলোঁ 23 বছৰ ইয়াতকৈ এই যে 9 আমি সাবজেক্ট হিচাপে তেতিয়া আছিলোঁ তেতিয়া আমাৰ অসমীয়া ছাৰ আছিল আলি ছাৰ আছিল গফুৰ ছাৰ আছিল আমাৰ খান ছাৰ আছিল নুৰুজ্জামান ছাৰ আছিল আমাৰ দুজন ব্যক্তি দুনিয়াৰ পৰীক্ষাগত তেওঁলোক আছিল আমাৰ মাজত এটা কিমান মিলাপ্ৰীতি ক্লাছৰ এটা পৰিৱেশ ইমান এটা সুন্দৰ পৰিৱেশ আমাৰ আছিল আমাৰ আলি ছাৰ ইব্ৰাহিম ছাৰ গফুৰ ছাৰ কাম কৰিছোঁ যিমান মোৰ দিল খুলে মই প্ৰাণ চেষ্টা কৰিছোঁ মোৰ ল'ৰা ছোৱালীক মই যিমান মৰম কৰা নাই যিমান সময় দিয়া নাই এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মৰম দিছোঁ ইমান সুন্দৰ এটা পৰিৱেশ পাইছোঁ আমাৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যাব লাগিব তেওঁ ঘৰৰ পৰা ৰাতিপুৱা খাই নাহে গতিকে গেষ্ট্ৰিকত বা গেছৰ প্ৰব্লেম হ'ব গতিকে আপুনি ৰাতিপুৱা এটা বিস্কুট আৰু এটা পানী দিওঁ মই সেইটো শ্যাম ছাৰৰ কথাটো মই মানিছোঁ ৰাতিপুৱা 10:40 15 মিনিট লেজাৰ থাকে সেই লেজাৰত দুটা বিস্কুট আৰু পানী দিওঁ ডিচি ছাৰে কৈছে যে সেই আমাৰ চাৰি ল'ৰা ছোৱালীৰ ইমিউনিটি ভুগিছে চৰাঞ্চলৰ বিশেষকৈ চৰাঞ্চলৰ ল'ৰা ছোৱালী 2 দিন কৰি দিব লাগিব মই ঠিকবাৰে বুধবাৰে ফোন কৰি সোমবাৰে ভাগ ভাঙিব লাগিব তেনেকৈ কৰি পেলাই কৰাৰ পিছতো মোৰ মিটিঙত যথেষ্ট টকা ৰাহি হয় আপোনালোকে গম পাইছে আমি 2-4জন টিচাৰ ৰাখোঁ যেতিয়া চেঞ্চাছ চলি আছে প্ৰায় মই 10জনমান টিচাৰ ৰাখিছোঁ গতিকে মই আপ্ৰাণ চেষ্টা স্কুলৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিছোঁ যেতিয়া প্ৰিন্সিপালৰ চিট আমাৰ হেৰি হ'ব আবেদন পত্ৰ দিছিল এডভাৰটাইজমেণ্ট দিছিল তেতিয়া মোৰ গাঁৱৰ মানুহে কৈছিল যে আপুনি আমাৰ ষ্টুডেণ্ট দুৰ্গা স্কুলৰ পৰা পাছ কৰিছে আপোনাৰ গাঁৱত এখন আপুনি আহক আমাৰ প্ৰিন্সিপাল মই কৈছিলোঁ মই প্ৰিন্সিপাল নহওঁৱে আৰু যদি ইনকেছ হ'ব লাগে মই এইখন বিদ্যালয়তে হ'ম কাৰণ এই বিদ্যালয়ৰ মোৰ ষ্টাফ মোৰ চিনাকি তেওঁলোকে মোক সময় দিয়ে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মোৰ বহুত মৰম আছে গতিকে ইয়াতেই হ'ম গতিকে নহ'ব তাৰপিছত ছাৰ যেতিয়া ৰিটায়াৰ কৰি দিয়াৰ পিছত মোৰ এপইণ্টমেণ্ট এটা ডিএছচিত হৈ গ'ল ডিএছচিত হোৱাৰ পিছত এছিষ্টেণ্ট ডিৰেক্টৰ যেতিয়া ডিং কেবি স্কুলত চাকৰি কৰিছিল মোৰ লগত চিনাকি আমাৰ সুশীল ছাৰৰ মানে ক্লাছমেট আলি ছাৰ মানে নাছিল তেতিয়া ইব্ৰাহিম ছাৰ আছিল আমাৰ দা আছিল কেইজনমানে কৈছে আপুনি নল'ব যদি আপুনি নলয় ইয়াত যদি বেলেগৰ পৰা মানুহ কোনোবা হেৰি লয় আৰু স্কুলৰ যদি কিবা হৰণ কম হয় আপোনাৰ জবাব দিব লাগিব ৰাইজে আপোনাৰ গেটত ৰাইজে ৰখাই দিব আপুনি লয় মই কৈছোঁ ছাৰ মই আচল প্ৰিন্সিপাল হ'লে এজন মানুহ স্কলাৰ লাগে আচলতে ৰিয়েলি মই হয়তো মাষ্টাৰ ডিগ্ৰী আছে কিন্তু মই স্কলাৰ নহয় আৰু মোৰ বিভিন্ন আছে ফাইনেন্সটো মই বহুত বেয়া পাওঁ গতিকে মই নলওঁ ছাৰ একদম মানা নাই ছাৰ বহুত মানে আৰু বহুত ছাৰ আছে নাই থাকিলে গ'লে নাই আলি ছাৰ আছে কৈছে আপুনি ল'ব লাগিব আপুনি ল'ব আপোনাক কেনেকৈ আপোনাক আমাৰ ষ্টাফ আছে আফানাই ছাৰ আছিল আলামবাই আছিল ভগৱান কৈছে আপুনি লওক আপোনাক আমি সহায় কৰিম সঁচাকৈ তেওঁলোকে মোক এই ষ্টাফটোৱে মোক যথেষ্ট সহায় কৰিছে কাম এটা কৰিবলৈ বাধা বিঘিনি হয় বাধা বিঘিনিৰ মাজত হয় কিবা আমাৰ যিমান বাধা বিঘিনি আছে মোৰ ষ্টাফে সহায় কৰিছে এনেকুৱা প্ৰব্লেম কৰি ৰাতি 12টা বজাত মই গুৱাহাটী গৈছোঁ মোৰ ষ্টাফ লগত গৈছে ষ্টাফে মোক কেতিয়াও বেয়া পাইছে কাৰণ এডমিনিষ্ট্ৰেটৰ আমি যদি এজন এডমিনিষ্ট্ৰেটৰ প্ৰিন্সিপাল আমি চাব লাগিব ল'ৰা ছোৱালীৰ স্বাৰ্থ স্কুলৰ স্বাৰ্থ চাব লাগিব গভৰ্ণমেণ্টৰ স্বাৰ্থ চাব লাগিব তেতিয়া আমাৰ টিচাৰসকলক কিবা ইনফৰ্মেশ্যন পোৱা হ'লে টিচাৰসকলক কেতিয়াও বেয়াও পায় আছে এনেকুৱা বেয়া আছে নহয় তেতিয়া মই যিটো হেৰি আমাৰ ডিষ্ট্ৰিক্টৰ হেৰি আমাৰ মনমোহন প্ৰাণপঞ্চী ছাৰ তেখেত খুব চুকামৰ টেলেণ্ট বাৰু ব্ৰহ্মপুত্ৰ ছাৰৰ একেলগে ভাষণ হৈছে ছাৰ মই কওঁ ছাৰ মোৰ ষ্টাফৰ কিছুমান টিচাৰ মোক বেয়া পোৱা হৈছে কিন্তু মই আৰু বেয়া তেওঁলোকে চাকৰি নকৰোঁ নেকি তেতিয়া ছাৰে কৈছে শুনক ছাৰ শুনক
You are a good principal, you are a good administrator. Staff is the one who is the one who is legal officer. Running to the president আছে মোৰ এনেকুৱা বিপদ আছে যে তেওঁ দিনে ৰাতে মোক খাটি আছে দিনে ৰাতে হেৰি কৰিছে আগৰ যিটো আমাৰ এসএমসি আছে মহিলা ইসলাম সাহেবকে জেন্টলম্যান আছে এই হকত মানে বহুত কি কৈছে যে মোৰ লগত হেৰি কৰা হকত তাৰ কাম কৰিছে আপুনি যিমান কৰিব লাগে আপুনি কৰক কি খোলা মানে আপুনি কাম কৰক সঁচাকৈ মই দিল কৰি কাম কৰিছো মই কোনোদিন দুটাৰ কথা চিন্তা ঘৰৰ কথা চিন্তা কৰা নাই মোৰ পকেটৰ কথা চিন্তা কৰা নাই মই অকল চিন্তা কৰিছো মোৰ ছাত্ৰ ছাত্ৰী কথা মই কেনেকৈ ছাত্ৰ-ছাত্ৰী ডেভেলপ কৰিব পাৰিম কেনেকৈ ছাত্ৰ-ছাত্ৰী তাৰ চলাব এইটো কথাই মই এটা চিন্তা কৰি আছোঁ কাৰণে ল'ৰা-ছোৱালী যেতিয়া মই কাপোৰ ফ্ৰী দিছোঁ কেতিয়াবা কিতাপ ফ্ৰী কৰি দিছোঁ আমাৰ গাৰ্জেন আছে তেওঁলোকে ক'ব বিনামূলীয়া মই গুৱাহাটী গৈ কৰিছোঁ বছৰত এবাৰ হোম ভিজিট কৰোঁ মই নিজে মোৰ হোম ভিজিট কৰোঁ এনেকুৱা কিছুমান ছাত্ৰৰ পিছত সদায় মই লাগি থাকোঁ কেতিয়াবা মই বন্ধ দিনত আহিবলৈ কাম কৰোঁ কেতিয়াবা মই নিজেও কেতিয়াবা চাফা টাফা কৰোঁ মাজত ইলেকশ্যন কৰি ইলেকশ্যনত এজন মানুহ আহিছে যে দুৰ্নীতিৰ পৰা এজন জনঅভিযান আছে আহি পেলাই এখন চাই পেলাই তাৰপিছত কৈছে হেৰি তাত থানাত গ'ল থানাত কৈছে কৈছা পৰিৱেশ ডিষ্ট্ৰিক্টত ইমান ঘূৰিলোঁ এনেকুৱা সুন্দৰ এখন ক্লিন এণ্ড গ্ৰীণ এখন বিদ্যালয় মই দেখা নাই চিচাৰে কৈছে নহয় তেখেত অলপ খুব সময় দিয়ে যথেষ্ট চেষ্টা কৰে ডিচি ছাৰ আহিলে ইমান এটা সুন্দৰ পৰিৱেশ কোনো স্কুল দেখা নাই এবাৰ যে ইলেকশ্যন কৰি ডিচি ছাৰে গোটেই ঘূৰি পেলাই আহি পেলাই মোৰ তাতে চাহ খাব তাৰপিছত বুলি কৈছে ছাৰ এই গোটেই তিনিদিন ইলেকশ্যন যে ঘূৰি আছে ছাৰ ডিচি ছাৰ কোনোতো চাহ খোৱা নাই আপোনাৰ আহি মাতি পেলাই চাহ খাইছোঁ কোনোবা নিশ্চয় কিবা এটা ভাল পাইছে আমাৰ স্টাৰ্ট গাইড আছে পৰিবিলাক স্টাৰ্ট গাইড ৰেডি কৰে স্টাৰ্ট গাইডৰ যিকোনো প্ৰগ্ৰাম মাহেকত আলোচনা কৰে নেকি তোমাৰ স্কুল ছাৰ বুলি কৈছে তাৰপিছত যেতিয়া আমি কওঁ যে আমাৰ হেৰি ছাৰ নাই জামান ছাৰ অহা নাই জামান ছাৰ আৰু ৰহমতুল্লাহ ছাৰ বিভিন্ন ট্ৰেইনিঙৰ কাৰণে মেথছৰ ট্ৰেইনিঙৰ কাৰণে ৰহমতুল্লাহ ছাৰ মানে এক্সপাৰ্ট সায়েন্সৰ ট্ৰেইনিঙৰ কাৰণে নজৱান ছাৰ এক্সপাৰ্ট তেওঁলোক আছে নাই তেওঁলোক ক'তো পৰিৱেশন আনি গৈছে যিয়ে নহওক সময় আগত এইখিনি কাম কৰোঁতে কাম কৰিলে ভুল হয় কথা ক'লে ভুল হয় কাম কৰিলে ভুল হয় কথা ক'লে ভুল হয় কাম যিমান কৰিব ইমান মানে ভুল হ'ব কথা বেছি কৰোঁ ইমানেই ভুল হ'ব গতিকে মই ইচ্ছাকৃতভাৱে কোনো ভুল আপোনাৰ কৰা নাই ইচ্ছাকৃতভাৱে কোনো কাৰণ মোৰ অজানিতে কিবা ভুল বুলি হৈছে যদি আপোনাৰ নিজ বুলি মাৰ্জন কৰিব এইখন স্কুলৰ কামবোৰত দুটা মোৰ নিৰ্দিষ্ট হেৰি আছে পাৰ্টিকুলাৰ ডেট আছে এটাৰ ডেট হ'ল এক্সএসি পৰীক্ষা চলি আছে যেতিয়া আমাৰ আলিচাৰ আছিল এইটো ৰুমত ছায়েন্স পৰীক্ষা আছিল এতিয়া বায়'লজি পৰীক্ষা আছে বায়'লজি পৰীক্ষাত মানে দুটা বহি থাকে এটা ছায়েন্সৰ এটা মেথছৰ থাকে সেইখিনি কৰিলোঁ এটা প্ৰব্লেম এই মহাৰাজত যদি আমি চবেই মিলি পাই কাম কৰিলোঁ অসমৰ ইকনৰ পৰা সিকৰলৈ গ'লোঁ মোৰ এটা পাৰ্টিকুলাৰলি মহাৰাজত যদি এতিয়া ধুমধাম চলি আছে তেতিয়া মোৰ পিছতৰ হেৰি চলি আছে অপাৰেশ্যন চলি আছে গতিকে এই মহাৰাজত যদি ধুমধাম চাই লাগি আছে এই সপ্তাহে হিচাপ ওলাই যাব মোৰ বাকী অডিটবিলাক হৈ আছে অডিটবিলাক যিমান সোনকালে কৰি আমি অহাকালি চাৰ্জ সমজাই দিম গতিকে এইখিনি কৰাৰ কাৰণে আমাৰ এছএমডিচি আছে আমাৰ শিক্ষাগুৰুসকল আছে গতিকে মোৰ অৰ্গানিক কিবা ভুল হৈছে মোক ক্ষমা কৰিব পৰৱৰ্তী কালৰ কাৰণে মই দিনটি শান্তিভাৱে সুস্থ শৰীৰে সামাজিক কাম কৰি যাব বিচাৰোঁ দুখন স্কুল মই হেৰি দুখন ছাৰ আপোনালৈ ইমাৰ্জেঞ্চি হ'ল মই ক'তো নাযাব মই কোনো প্ৰাইভেট স্কুলত নাযাওঁ ক'তো নাযাওঁ যদি মই যাওঁ এখন স্কুলত আহিম আৰু এখন মোৰ ডিলৰ স্কুল আৰু এখন ডিলৰ স্কুল হৈছে আমাৰ হেৰি ছাৰৰ ৰুৰালী ছাৰৰ সোণাই আই এছ একাডেমি সোণাই আই এছ একাডেমিটো মই তাত যাম দৰমহা আমাৰ ৰিটায়াৰমেণ্টৰ পিছত কিবা কিঞ্চিত পৰিমাণে দৰমহা পাওঁ মই কৈছোঁ সেই মোৰ দৰমহাটোৰ পৰা 4% মই এইখন স্কুল সোণাই আই এছ একাডেমি স্কুল আৰু বিভিন্ন বিদ্যালয়ৰ লগত মই কভাৰেজ কৰিম মোৰ হবি হৈছে গছ মোৰ ভ্ৰমণৰ হবি থাকে মোৰ হবি হৈছে গছ ৰোৱা আৰু মোৰ হবি হৈছে ছাত্ৰ ছাত্ৰীৰ লগত কথোপকথন কৰা ছাত্ৰ য'ত কোনো আলহী লগত গ'লে ছাত্ৰ ছাত্ৰীক মাতি দি কি কৰিছা কি কৰা এইটো কথা তেতিয়া মোৰ বিশ্বাস খুব বেয়া য'ত আপুনি মাষ্টৰী আৰম্ভ কৰি দিলে ল'ৰা ছোৱালী আহিব য'ত আপুনি য'ত যায় যদি মাষ্টৰী আৰম্ভ হৈ যায় সেইবিলাক কি কথাটো শুনা মোৰ এইটো এইবোৰ হবি যিয়ে নহওক চৌদিখিনি গ'লোঁ আপোনালোকৰ কৰ্জৰ অনুৰোধ কৰিছোঁ ক্ষমা কৰিব কিয় ভুল হৈছে যে আমাৰ বেছি সভাপতি যায় আগৰ যিজন সভাপতি থাকে তেতিয়াহ'লে দোৱা কৰোঁ তেখেত শিক্ষাগুৰুসকল উপস্থিত ৰাইজ
আৰু মৰমৰ ছাত্ৰ ছাত্ৰী প্ৰথমতে মই সকলোকে মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ আৰু মোৰ সঁচাকৈ মনটো অলপ বেয়া লাগিছে কাৰণ মই প্ৰায় 2 বছৰ 5 মাহ এই স্কুলখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিশেষকৈ আমাৰ প্ৰিন্সিপাল ছাৰৰ লগত আমি অকল স্কুলৰ যিখিনি প্ৰগ্ৰেম থাকে পুলিচৰ যিখিনি ডিউটি থাকে সেইখিনিতে নহয় ছাৰৰ লগত বিভিন্ন ধৰণৰ আনকি ঘৰুৱা কথা বতৰা পাতোঁ ছাৰৰ ফেমিলিৰ কথাও সোধোঁ ছাৰৰ যিকোনো সমস্যা মোৰ যিকোনো সমস্যা কিবা থাকিলে কিবা কনফিউজন থাকিলে কিবা পৰামৰ্শ থাকিলে ছাৰৰ লগত সদায় বহোঁ ছাৰে যায় মই আহোঁ গতিকে ছাৰৰ যিখিনি চিম্প্লিচিটি সৰলতা আচৰণ ব্যৱহাৰ সঁচাকৈ মোৰ মন জুৰি গৈছে ভৱিষ্যতত য'তো মই চাগে পাহৰিব নোৱাৰিম এই চেগতে মই ছাৰক লগতে এই স্কুলত প্ৰতিগৰাকী শিক্ষাগুৰুক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইকাৰণে যে ছাৰ আৰু লগতে কালি দুগৰাকীমান শিক্ষাগুৰু গৈ পিনে মোক নিমন্ত্ৰণ দিছে তাত গৈ পিনে যে মই আহিব লাগে বুলি তেতিয়াই মনটো বেয়া লাগিছিল আগমুহূৰ্তত মই স্কুলৰ পৰা এই গেটৰ সন্মুখৰ পৰাই গুচি গৈছিলোঁ মই ছাৰক মাতষাৰ দিম বুলি মই জানো এইটো মাহতে ছাৰৰ ৰিটায়াৰমেণ্ট আছে বুলি কালি মই আহিছিলোঁ স্কুলৰ সন্মুখৰ পৰা যাবলগীয়া হ'ল তাৰ পিছে পিছে ছাৰে গৈ পিনে খানা পালেগৈ সি যি কি নহওক ছাৰৰ এটা সৰু উদাহৰণ দিব বিচাৰোঁ তেওঁৰ সৰলতাৰ কথা সিদিনা দুৰ্গা পূজাত ছাৰৰ ঘৰৰ ঠিক সন্মুখতে মই ছাৰৰ ঘৰ চিনি নাপাওঁ একচুৱেলি ঠিঙত বুলি জানো ছাৰৰ ঘৰত গৈ পোৱা নাই যদিও বা ছাৰে বহুতবাৰ নিমন্ত্ৰণ দিছিলে সেই নিমন্ত্ৰণ মই ৰক্ষা কৰিব পৰা নাছিলোঁ সিদিনা যেতিয়া দুৰ্গা পূজা চলি আছে তাত ছাৰৰ ঘৰৰ সন্মুখৰ অপজিট দুৰ্গা মণ্ডপত খুব ধুনীয়া নাম প্ৰসংগ চলি আছে মই কৈছিলোঁ বাবুটোক লৈ পিনে বজাৰ কৰিবৰ কাৰণে তাক কিবা খেলনা বস্তু দিবৰ কাৰণে সেই নামৰ মই অলপ মুগ্ধ হৈছিলোঁ তাতে বহিলোঁ চালোঁ সেই নামত দিছিলোঁ পাৰ্টি আছিলে যিটো টীম আছিলে তেওঁলোকৰ নামত মই অলপ মুগ্ধ হৈ পেলাই তেওঁলোকক কিবা এটা পইচা আৰ্থিক সাহাৰ্য আগবঢ়াইছিলোঁ তেতিয়াই কমিটিৰ ফালৰ পৰা মোৰ নামটো তেওঁলোকে ল'লে যে মোৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে এই নামতি পাৰ্টিটোলৈ কিবা এটা মানে আৰ্থিক উপহাৰ আগবঢ়াইছে মই দি পিনে আৰ্থিক উপহাৰ দি পিনে আগুৱাই আহিছোঁ ছাৰে দৌৰি গৈছে মোৰ ওচৰলৈ যে আপুনি আহিছে আহক মোৰ ঘৰলৈকে আহক মই মাইকত আপোনাৰ নামটো শুনা পাই পিনে আহিছোঁ আপুনি আজি আহিব লাগিব মোক ছাৰ নালাগে পূজা দিন মোৰ ডিউটিও আছে আকৌ মৈৰাবাৰীলৈকে আহিব লাগিব বাবুটো ধৰি লৈছে যে তাৰ কাৰণে কিবা এটা বস্তু মই কিনি দিম কিবা এটা পুতলা কিবা এটা খেলনা বস্তু মই কিনি দিম মোৰ ছাৰ নালাগে আপোনাৰ যিখিনি সৰলতা যিখিনি আপোনাৰ আমাৰ প্ৰতি বা পুলিচৰ প্ৰতি যিখিনি আপোনাৰ মৰম দেখিছোঁ শ্ৰদ্ধা দেখিছোঁ সেইখিনি আমাক চুই গৈছে আপোনাৰ ফালৰ পৰা এইখিনিয়ে থাকক এইখিনি আমাৰ আশীৰ্বাদ হৈ থাকে নিজক সৰ্বোচ্চ ত্যাগ কৰি আনক পোহৰ বিলাই সেই শিক্ষকৰ কেতিয়াও বিদায় পাব নোৱাৰে সেই শিক্ষক কেতিয়াও এই অনুষ্ঠান এৰি যাব নোৱাৰে এয়া মাথো আনুষ্ঠানিকতাহে আৰু আনুষ্ঠানিকতাৰ খাতিৰতহে আমি একত্ৰিত হৈছোঁ শিক্ষকৰ কেতিয়াও বিদায় নহয় বিগত 30-31টা বছৰে সম্ভৱতঃ ছাৰে 1994ত ইয়াত জইন কৰিছিলে তেতিয়া আমাৰ জন্ম হৈছিল এই অঞ্চলৰ এজন যুৱক হিচাপে তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন তেখেতৰ যিটো অৱদান আৰু তেখেতে দি যোৱা বাটেৰে বহুগৰাকী বহু ব্যক্তি বহু ঠাইত জোন বেলিৰ নিচিনা আজি নক্ষত্ৰ হৈ জিলিকি আছে আৰু সেই তেওঁৰ যিটো অৱদান যিটো কণ্ট্ৰিবিউশ্যন এই বৃহত্তৰ দলৈগাঁও অঞ্চলৰ এজন সচেতন নাগৰিক হিচাপে এজন যুৱক হিচাপে আব্দুল কুদ্দুছ ছাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি জানো বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি ক'লে এয়া আমাৰ আৱেগ বিভিন্ন অঞ্চলৰ আৱেগ বিভিন্ন জিলাৰ আৱেগ বিভিন্ন ঠাইৰ আৱেগ ৰাজ্যখনক সামগ্ৰিকভাৱে আগুৱাই নিব হ'লে ৰাজ্যখনৰ প্ৰত্যেকটো অঞ্চল প্ৰত্যেকটো গাঁও প্ৰত্যেকটো চহৰ প্ৰত্যেকটো অনুষ্ঠান আগুৱাব লাগিব তথাপিও কেতিয়াবা আমি যেতিয়া বিভিন্ন আলোচনী বিভিন্ন পত্ৰিকা বিভিন্ন অৰ্গেনাইজেশ্যনৰ
ডেটা তথ্য আমি দেখোঁ তেতিয়া আমি দেখিবলৈ পাওঁ আমাৰ এই বৃহত্তৰ অঞ্চলৰ এই চাকিটোৰ তলতেই এতিয়াও শিক্ষাৰ হাৰ যি পৰ্যায়ত হ'ব লাগিছিল 73.16 আমাৰ এই গ্ৰেটাৰ অঞ্চলটোৰ কথা কৈছোঁ এইটো ডাটাই কয় অৰ্থাৎ আমাৰ এই বৃহত্তৰ চৰাঞ্চলৰ গ্ৰাম্য অঞ্চলৰ মানুহখিনি ক'ৰবাত নহয় ক'ৰবাত আমি এতিয়াও পিছ পৰি আছোঁ আৰু তাৰ দায়িত্ব আমি ইয়াত বহি থকা শিক্ষাগুৰুসকল ইয়াত বহি থকা সচেতন সজাগ ব্যক্তিসকল ল'ব লাগিব তেওঁলোকে আমাক এটা ডাইৰেকশ্যন দিব লাগিব সময়ে সময়ে আমি দেখিছোঁ যোৱা বিগত সময়ত মই কাকো দোষাৰোপ কৰি ক'ব বিচৰা নাই অসমত প্ৰায় 11,600 বিদ্যালয় টাৰ্মিনেট কৰা হ'ল 11,600 বিদ্যালয় কৰ্তন কৰা হ'ল এমালগেট কৰা হ'ল ইয়াতেও বৰথল কছাৰীগাঁও গাৰ্লছ হাইস্কুল এমালগেশ্যনৰ কথা আহিছিলে আজিৰ মুহূৰ্তত এমালগেশ্যন হৈছেনে নাই মই নাজানো পিছ মুহূৰ্তত বিভিন্ন অজুহাত দি শিক্ষা বিভাগে চৰকাৰে এই বিদ্যালয়বোৰ একত্ৰিত কৰিছে এই বিদ্যালয়বোৰ কৰ্তন কৰিছে কিন্তু আমাৰ ভাবে এটা ভাল লগা কথা এইটোৱেই যে বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এতিয়াও যথেষ্ট ছাত্ৰ ছাত্ৰী আছে কিন্তু ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক আছেনে নাই সেই খবৰটো আমি ৰাখিছোঁনে নাই সেই খবৰটো মই কিন্তু ৰাখিছোঁ আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতে পৰিশীলিত যিটো আমাৰ ব্যৱস্থা থাকিব লাগে আমাৰ এখন প্লেগ্ৰাউণ্ড আছে এই যে আমাৰ খেলপথাৰটো আছে সেই খেলপথাৰটোৰ মেইনটেনেঞ্চ আছেনে নাই সেইটো আমি চাব লাগিব আৰু সেইটো কোনে চাব সেইটো চাব ইয়াত বহি থকা আমাৰ জ্যেষ্ঠ নাগৰিকসকল ইয়াত বহি থকা শিক্ষাগুৰুসকল আৰু এই অঞ্চলৰ ৰাইজে আমি আজি ৭৬টা বছৰ গঢ়কিলে এই বিদ্যালয়টো ৭৬টা বছৰ গঢ়কাৰ পিছতো আমি বিদ্যালয়খনে এখন ভাল লাইব্ৰেৰী এখন আমি গঢ়ি তুলিব পৰা নাই আৰু সেই আজি ছাৰৰ বিদায় অনুষ্ঠান মই কথাখিনি আৱেগিকভাৱে এইটো কাৰণেই কৈছোঁ কাৰণ সমাজ ব্যৱস্থাত কবিয়ে কৈছিলে সময় পালে একেলগে বহিবা দুটা কথা পাতিবা কিজানো দুটা প্ৰশ্নৰ উত্তৰ ওলায় আমি আজি আমাৰ নুৰুল আমিন ছাৰ আছে তেওঁ দেখুৱাইছে আমাৰ সমাজৰ দাপোন হিচাপে য'তেই নাথাকক যিমানেই থাকক কিন্তু ঈশ্বৰসকলে নিজক এটা অংগ বুলি ধৰি ল'বচোন নিজৰ অংগ বুলি ধৰি ল'ব শিক্ষক য'তে ধুবুৰী শিক্ষকৰ শিক্ষক শদিয়া শিক্ষকৰ শিক্ষক আমাৰ মহিলা শিক্ষকৰ শিক্ষকৰ কাম শিক্ষাদান কৰা সেইটো ক্লাছৰ ভিতৰত নহয় স্কুলৰ এই মনোযোগটো আহিব লাগে সেই মনোযোগটো আহিব লাগে যদি এজন শিক্ষকে স্কুলত আহি পেলাই জাষ্ট পাঠদানৰ সময় ধৰি তললৈ যদি গুচি যায় সেইটো কিন্তু প্ৰতিদিন হ'ব নোৱাৰে সেই অনুষ্ঠানটো তেখেতলোকে আন্তৰিকতা নাই সেইটো মই ক'বলৈ বাধ্য পাঠদান দিয়াৰ পিছত ল'ৰা ছোৱালীৰ পৰা কি কেনেকুৱা ধৰণৰ ফিডবেক আহিছে কিন্তু যদি প্ৰজন্মৰ লগত আলোচনা নকৰে তেতিয়া কি হ'ব আপুনি আলোচনা কৰিবই লাগিব গতিকে সেইজন শিক্ষক অকল পাঠদান সময়ত বাকী সময়ত বহিব লাগে স্কুলখনৰ পৰিৱেশ বা শিক্ষাৰ সেই বিষয়ে আলোচনা কৰিব লাগে গতিকে মই শিক্ষক বন্ধুসকলক আহ্বান জনাইছোঁ যে আমি য'ৰ পৰাই নহ'ব যিমান দিন থাকোঁ এটা শিক্ষকৰ যিটো নীতি শিক্ষকৰ যিটো আদৰ্শ যিটো কাম সেইটো যাতে আমাৰ সদায় মনত থাকে আমি দিনটো আগবাঢ়িব ঠিকে নহওঁ আজি এনেকুৱা এটা আৱেগিক মুহূৰ্ত আমাৰ মহোদয় সকলোৱে মাতি আমাক আনিছোঁ তেখেতক ধন্যবাদ জনাইছোঁ তেখেতৰ এটা জীৱনত মোৰ স্কুলখনৰ আপোনাৰ অধ্যক্ষ গতিকে মই এটা বস্তু কাম এটা কৰি দিব লাগে আপুনি মৰ্ণিং এছেম্বলি এটা মোক দেখুৱাব লাগে এটা মৰ্ণিং এছেম্বলি দেখুৱাব লাগিব ছাৰ দেখুৱাবলৈ ৰাজি হ'ল আৰু সেই মৰ্ণিং এছেম্বলি যেতিয়া মই ইয়াত উপস্থিত হ'লোঁ তাৰ যথেষ্ট কেমেৰা হ'ল ফটো তোলা হ'ল ভিডিঅ' হ'ল ইমানেই ধুনীয়া হ'ল ইমানেই মানে অবিশ্বাস্যভাৱে ধুনীয়া হৈছিলে যে মই দিল্লীত মোৰ যিমান বন্ধু বান্ধৱ আছে কন্যাকুমাৰীৰ পৰা কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে মই ক'লোঁ যে এইখন বিদ্যালয় মোৰ বিদ্যালয় আৰু ইয়াতে ষ্টেপ হৈছিলে যিজনে ফটো লৈছিলে নাজানো তিনি কেনেকুৱা কৃতিপথ ল'লে পিছফালে শেষ নাই এনেকুৱা যেন লাগে আৰু সেই ফটোটো ছাৰৰ কাৰণেই মোৰ সম্ভৱ আন্তৰ্জাতিক সংগঠনৰ লগত আছোঁ মই বন্ধু বান্ধৱ পৃথিৱীৰ জুৰি দলৈগাঁও স্কুল চালে ছবি গতিকে সেই সুবিধা কৰি দিছিলে
তাৰ পিছতো ছাৰে কিন্তু ক'লে ছাৰ মোক ক'লে আমি ছাৰ এই নম্বৰ দিয়ক আপুনি কিমান নম্বৰ দিয়ে মই ক'লো 70 পাইছে কাৰ তুলনাত দিল্লীত থকা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ যিটো কেন্দ্ৰীয় বিদ্যালয় তাৰ তুলনাত দলৈগাঁও স্কুলে 70 পাইছে এতিয়া ছাৰে ক'লে নহয় 100 লাগে 100ৰ কাৰণে কি কৰিব লাগে তাকে কৰিম আপুনি এইটো আহি পেলাই 100 দি যাব লাগিব ছাৰ মই মাফ কৰিছোঁ সেই কামটো নহ'ল গৈ পেলাই সেইটো আশা পূৰণ নহ'ল ছাৰক মই তাৰ কাৰণে মাফ কৰিছোঁ আৰু ছাৰে কৈছিলে মই কৈছিলোঁ যিদিনাখন 100 হ'ব সেইদিনাখন কেমেৰা কৰি আটাইবোৰ স্কুলত আমাৰ অঞ্চলত দিম যে এইটো হৈছে আইডিয়েল মৰ্ণিং এছেম্বলি সেইটো থাকিব তাৰপিছত দেখিলোঁ মহাৰাজৰ জয়ন্তী মহা আয়োজন আমাৰ বহুকেইজনে ইয়াত উপস্থিত আছে মই সেইদিনাখন ভাবিছিলোঁ যে এই 3 দিনত চাগে আমাৰ কৰ্মকৰ্তা কেইবাজনো চাগে হস্পিটেলাইজ হ'ব একেবাৰে এনেকুৱা ধাৰণা হৈছিলে সম্পাদক হিচাপে ছাৰ প্ৰেচিডেণ্ট হিচাপে ইব্ৰাহিম আলী ছাৰ গফুৰ ছাৰ ৰহমানী ছাৰ বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে খাওঁ তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে আশে পাশে বুকুৰে তুমি ভেদিলা পৰিধি আৰু হলা হঠাতে কি যে আপোন এতিয়া নিজৰ হিয়াতে মই নিজে আলহী আজৰি হৈ খবৰ ল'বাচোন তুমি আহিলে নামে বুকুলে খাওঁ তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে ভাঙি যোৱা প্ৰতিটো সপোন আৰু মনৰে দাপোন আজি তোমাক পালে হয় আকৌ নতুন ৰৈ গলা তুমি এনেকৈ বুকুতে যেনেকৈ এটি চিনাকি নুপুৰৰ ৰুণজুন আহিলে নামে বুকুলে খাওঁ